নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ বাবে লৈ আহিলোঁ এটি ভাল খবৰ। পুনৰ চৰকাৰৰ ফালৰ পৰা মুকলি কৰিলে 1000তকৈ নতুন ভেকেঞ্চি নটিফিকেশ্যন। এই ভেকেঞ্চিসমূহ আপোনালোকৰ কোন বিভাগত মুকলি কৰিছে, লগতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে কোৱালিফিকেশ্যন কি বিচাৰিছে, এজ লিমিট আৰু সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোবিলাক ডিটেইলছ ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটিত প্ৰথম আহিছে তেন্তে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে এনেধৰণৰ জব ইনফৰ্মেশ্যনসমূহ প্ৰতিদিনে লাভ কৰিব পাৰে। তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এই ভেকেঞ্চিসমূহ মুকলি কৰিছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা SECL ৰিক্ৰুইটমেণ্ট 2026। এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব লাগিব। 1055টা ভেকেঞ্চি মুকলি কৰিছে। ভেকেঞ্চিকেইটা হৈছে আপোনালোকৰ মাইনিং চাৰ্ভেৰৰ এছিষ্টেণ্ট ফৰমেন। এই তিনিটা বিভাগত ভেকেঞ্চি মুকলি কৰিছে। ভেকেঞ্চি ডিটেইলছসমূহ মই দি দিছোঁ। কইল বিভাগ ভৰ্তি 2026। সাউথ ইষ্টাৰ্ণ কইল ফিল্ড লিমিটেড অৰ্গেনাইজেশ্যন নেম দিয়া আছে সাউথ ইষ্টাৰ্ণ কইল ফিল্ড লিমিটেড। পোষ্ট নেম ইয়াত দিয়া আছে মাইনিং চাৰ্ভাৰ ডাই চাৰ্ভেৰৰ এছিষ্টেণ্ট ফৰমেন। এই তিনিটা পোষ্ট মুকলি কৰিছে। ইয়াত টোটেল পোষ্ট মুকলি কৰিছে 1055টা পোষ্ট মুকলি কৰিছে। অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। চালাৰী ডিটেইলছ দিয়া আছে। আপোনালোকৰ চালাৰী দিছে 47,330, অৰ্থাৎ 47,330 ৰুপিজ আপোনালোকক পাৰ মান্থ চালাৰী প্ৰভাইড কৰা হ'ব। ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট ৰাখিছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম আপোনালোকে 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। ইয়াৰ ৰিলেক্সেশ্যনো আপোনালোকৰ কেটেগৰী ৱাইজ দিয়া আছে। আপোনালোকে নটিফিকেশ্যনটো ডাউনলোড কৰি চাই ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোক দিছে জেনেৰেল OBC সকলৰ বাবে 1185 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিছে। আৰু যদি আপোনালোক SC ST বা PWD কেণ্ডিডেট হয় তেন্তে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াৰ বাবে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ দিয়া আছে। ফাৰ্ষ্ট আপোনালোকৰ CBT হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব, ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই তিনিটা ষ্টেপত আপোনালোকক ইয়াত চিলেক্ট কৰা হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ বাবে দিয়া আছে কেণ্ডিডেট শুড হেভ পাছ 10 পাছ ডিপ্ল'মা বা ডিগ্ৰী। 10 পাছ হ'লেও আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব। লগতে যদি ডিপ্ল'মা বা গ্ৰেজুৱেট ডিগ্ৰী আছে তেন্তে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ ইয়াত দিয়া আছে এপ্লাইৰ বাবে। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যনেল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এই সকলোবিলাক যদি ডকুমেণ্টছ আপোনালোকৰ আছে তেন্তে ইয়াত এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাই আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সকলোবিলাক ইয়াত ডিটেইলছত দিয়া আছে। যদি চাব বিচাৰিছে সকলোবিলাক চাই ল'ব, মই ডেছক্ৰিপশ্যনত সকলোবোৰ দি দিম। ইম্পৰ্টেণ্ট ডেট ইয়াৰ বাবে আপোনালোকৰ 15 এপ্ৰিল 15 এপ্ৰিলৰ পৰা এপ্লাই আৰম্ভ হৈ যাব আৰু লাষ্ট ডেট দিছে 14 মে'। ঠিক আছে, আপোনালোকে 15 এপ্ৰিলৰ পৰা 14 মে'লৈকে আবেদন কৰিব পাৰিব। অফিচিয়েল নটিফিকেশ্যন দিয়া আছে। আপোনালোকে চাব বিচাৰিছে তেন্তে সকলোবিলাক চাই ল'ব পাৰিব। যদি ভিডিঅ'টি ভাল লাগিছে এতিয়া সকলো বন্ধুসকলে শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ জব ইনফৰ্মেশ্যন পাবৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। জয় অসম।